আৰু গহপুৰত হঠাৎ বাঢ়িছে এতিয়া মুছলমান ভোটাৰৰ সংখ্যা 1996 চনত গহপুৰত আছিল মাত্ৰ 600 গৰাকী মুছলমান ভোটাৰ 2024 চনত গহপুৰত মুছলমান ভোটাৰৰ সংখ্যা হুৰাহুৰে বৃদ্ধি পাইছে গহপুৰ সমষ্টিত সম্প্ৰতি মুছলিম ভোটাৰৰ সংখ্যা হৈছে গৈ 16000 মাত্ৰ 28 বছৰৰ ব্যৱধানত 16000 ভোটাৰ বৃদ্ধিয়ে উদ্বেগ সৃষ্টি কৰিছে গহপুৰত হঠাৎ ভোটাৰ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে এতিয়া সচেতন লোক মুছলমান জনতা নলিনীবাৰী কেকুৰিজান পঞ্চায়তত সন্দেহজনক লোকৰ সংখ্যা বাঢ়িছে গহপুৰৰ চহৰৰ 9 নম্বৰ ৱাৰ্ডৰ কণিবৰীতো বৃদ্ধি পাইছে সন্দেহজনক লোকৰ বসতি চৰকাৰী ভূমি দখল কৰি একাংশই বসবাস কৰি অহাৰো তথ্য লাভ কৰা হৈছে স্থানীয় মুছলিম সম্প্ৰদায়ৰ যুৱকৰ লগতে অধিবক্তা দেবেন শইকীয়াৰ চৰকাৰলৈ আহ্বান চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ লগতে উচ্ছেদ কৰিবলৈ পোষকতা কৰিছে স্থানীয় যিসকল মুছলমান লোক আছে তেওঁলোকে আজি এই আমাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত নলিনীবাৰী আৰু কেকুৰিজান পঞ্চায়তৰ আণ্ডাৰত আমি আজি চোৱা চিতা কৰোঁতে আমি এইটো আমাৰ চকুত এইটো দৃষ্টিগোচৰ হৈছে যে ইয়াত প্ৰায় 85% মানুহেই ইয়াত ভিজিআৰ ইএনডিৰ মাটি আৰু বিভিন্ন ধৰণৰ চৰকাৰী মাটিত বহি আছে তেওঁলোকৰ কি ডকুমেণ্টছ আছে আমি নাজানো কিন্তু তেওঁলোক বেদখলকাৰী গতিকে এই বেদখলকাৰীখিনিক আমাৰ গহপুৰ প্ৰশাসনে এইখিনি তেওঁলোকক উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰি যদি তাতে আমাৰ কোনোবা আমাৰ ভাৰতীয় তেওঁ নাগৰিক হয় ভাৰতীয় নাগৰিক হ'লে তেওঁলোকক ক'ৰবাত স্থাপন দিব লাগে এইটো আমাৰ ফালৰ পৰাই আমি দাবী জনাইছোঁ আৰু এনে ক্ষেত্ৰতে আমি এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ গুহাৰি জনাইছোঁ যাতে গহপুৰ সমষ্টিটো গহপুৰ মহকুমাটো যাতে এনেকুৱা ধৰণৰ বেদখলকাৰীৰ আণ্ডাৰত নাযায় তাৰ কাৰণে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিছোঁ আৰু নিৰ্দিষ্ট সময়ত এই বেদখলকাৰীখিনিক তেওঁ ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে আৰু এই উচ্ছেদ কৰা কাৰ্যসূচীটোৰ কাৰণে আমি গহপুৰ মহকুমাৰ অন্তৰ্গত সকলো আমি জাতীয় সংগঠন একগোট হৈছোঁ আৰু নিৰ্দিষ্ট সময়ত যদি এওঁলোক ইয়াৰ পৰা উচ্ছেদ নকৰে আমি কিন্তু এটা জংগী আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰিম ভোটাৰ তালিকা 1996 চনত আমাৰ গহপুৰ সমষ্টিত আমাৰ মাইনৰিটি ভোট আছিলে মুছলিম সম্প্ৰদায়ৰ ভোট আছিলে 600 আৰু 2024 চনত এই ভোটখিনি আগবাঢ়ি গৈ এতিয়া হৈছে প্ৰায় 16000 ভোট